সেইফালে গ'লেতো পুৰা পানী আছে, এইটো উত্তৰ গ'বলৈ দেখিছে নহয়। হেল্ল' ইউটিউব ফেমিলি এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। তো আজি আকৌ পুনৰ এবাৰ অৰুণাচলৰ পিনে ওলাইছোঁ। অৰুণাচল ৰিজৰ্টকেইখনৰ ফালে যাওঁ। তো তাত কেনেকুৱা কি পৰিস্থিতি হৈ আছে তাক আপোনালোকক দেখাব বিচাৰিম। তাৰপিছত আকৌ তাৰ পৰা আৰু আগলৈ যাবলৈ চেষ্টা কৰিম। সেইফালে এতিয়া আহি কিনে কাকপথাৰ পালোহি আৰু কাকপথাৰ পৰিৱেশটো চাওক না, ইমান ধুনীয়া হৈ আছে। আৰু এইফালে মানুহবিলাকে হাল বাবলৈ ষ্টাৰ্ট কৰি আছে। এতিয়া এইফালে আহি কিনে পাই গ'লোঁ সেই অৰুণাচল এণ্ট্ৰি কৰি দিলোঁ। আৰু নামচাই নৌ পোৱাৰ আগতে সেইখন বাংকাৰ ব্ৰিজ। আৰু এইফালে নৈখন পূৰা পানী একদম ফুল হৈ আছে। আৰু দলংখনৰ নামটো জানো, কিন্তু নৈখনৰ নামহে নাজানো। কোনোবা যদি জানে নৈখনৰ কি নাম তো কমেণ্ট কৰি জনাবচোন। এয়া অৰুণাচল ইউনিভাৰ্চিটি পাৰ হৈ আহিছোঁ এতিয়া। আৰু পৰিৱেশটো চাম না, একদম চবফালে সেউজীয়া। এইটো গল্ডেন টেম্পুৰা নপাওঁতে হাবিখন পাৰ হৈ কিনে এয়া গল্ডেন টেম্পুৰা। জুবিনদাৰ দিন জ্বলে ৰাতি জ্বলে চংটো ইয়াতে হেৰি কৰিছিল। বহু দূৰ আহি এতিয়া হাতকোকমা ৰিজৰ্টৰ যোনটো ৰাস্তা এইটো এতিয়া পালোহি। এইফালে চাইনবোৰ্ড লাগি আছে। এইফালেদি ভিতৰলৈ আহি আছোঁ, গৈ আছোঁ। কোনফালে যাব লাগিব? এইফালে পাৰ হৈ আহিছিলোঁ। এইফালে চাইনবোৰ্ড লাগি আছে, লেফ্ট ছাইডে যাব লাগিব, হাতকোকমা ৰিজৰ্ট। তো এইফালেদি আকৌ ঘূৰাই মেলি এতিয়া এইফালেদি যাওঁ। ইয়াত লিখা আছে আৰু 2 কিলোমিটাৰ যাব লাগিব। ৰাস্তাটো বনা নাই, শিল চিল পৰি আছে, বনাব চাগে। এইখন চাগে এইয়া পালোহি। এইখন হাতকোকমা ৰিজৰ্ট। এইফালে সোমাই যাওঁ এতিয়া। আৰু এইফালে চাওক না, গোটেই পানী হৈছিল যিহেতু এতিয়া পূৰা বৰষুণ পৰি আছিল, পূৰা চবফালে ডুবাই পেলাইছিল। আৰু ইয়াত দেখিব পাইছে নহয়, গোটেই বগা হৈছে। এইখন যোনখন নেট উঠিছে তাৰ ওপৰলৈকে আহিছিল, দেখিয়ে গম পোৱা যায়। বন্ধ আছে তো বন্ধ আছে বুলি কৈছে। চাওঁ অকণ আপোনাক জেগাডোখৰ দেখাওঁ অকণ। এইফালে ৰিজৰ্টখন চেক কৰক, ধুনীয়াকৈ পানীখিনি শুকাইছে আৰু 2 এদিনত খুলিব বুলি কৈছে অনাজনে। এতিয়া চফা কৰি আছে। ৰখিল যাব দিব নেকি? বন্ধ টাইম লাগিব, এসপ্তাহমান লাগিব। ঘূৰাই ল'ব পাৰিম না? এইফালে দেখিছিল নহয় টুংটাও, তাৰপৰা হাতকোকমা, সেইখিনি গোটেই পানীত পূৰা ডুব গৈ আছিল।
আৰু এতিয়া পানীটো শুকাইছে যিহেতু এতিয়া মানে ৰিজৰ্টখন অপেনিং হোৱা নাই, মানে খোলা নাই, আৰু 2 এদিনত খুলি দিব, কাৰণ চাফ চিকুণতা কৰি আছে, আৰু 2 এদিনত খুলি দিব বুলি কৈছে। আৰু যিহেতু ৰিজৰ্টকেইখন বন্ধ, তো আৰু আগলৈ যাওঁ বুলি ভাবিছোঁ। এইফালে আহি যেতিয়া আমি পাহাৰ উঠি দিলোঁ আৰু তাৰপৰা এইফালে যাওঁ ৱাককো চাইডে, আৰু ৱাককো যিহেতু পালোহিয়ে, তো অলপ আগত গ'লে মানে পৰশুৰাম কুণ্ড পামগৈ। তো আপোনালোকক পৰশুৰাম কুণ্ডৰ পৰিস্থিতিবিলাকো দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে ৱাককো গেটখন হোৱা দেখিছে নহয়, এইফালে লিখা আছে ৱেলকাম টু ৱাককো। তো আৰু আগলৈ গৈ থাকোঁ এতিয়া পৰশুৰাম কুণ্ডৰ দিশে, আৰু আপোনালোকে এই ৰাস্তাৰ ভিউটো এনজয় কৰক। ঘূৰি আহোঁতে যে পৰশুৰামৰ মানুহ এটা লৈ আহিছোঁ। সেইটো ৰাস্তা নহয়, এইটো ৰাস্তা ঘূৰি এই ঘণ্টা হয়, থাকে। এইফালে ইয়াতো এটা পেট্ৰল পাম্প, ৱাককোটো পেট্ৰলৰ কাৰণে মানে পেট্ৰল পাম্প নাপাম বুলি ইমান চিন্তা কৰিব নালাগে। পৰশুৰাম কুণ্ড আহোঁতে মই মানে কামলাং ৰিজৰ্ট পাৰ হ'লে মানে এটা পেট্ৰল পাম্প পাব, আৰু এইটো এটা পেট্ৰল পাম্প। তো পেট্ৰল পাম্পৰ কাৰণে ইমান এটা টেনশ্যন ল'ব নালাগে। এইটো ৰাস্তাত পূৰা ভাঙি শেষ হৈ গ'ল। এইফালে পৰা পানী আহিছিল চাগে, লেণ্ডশ্লাইড নহয়, এইফালে পানী আহিছিল, পানী সুতে পূৰা ভাঙি চিঙি লৈ গ'ল। এইফালে কাঠ চাঠ, অঁ লেণ্ডশ্লাইড নহয় নহয়, পাহাৰখন নাই। फोटो ये चालिया awesome এইটো চাওক না লোকেশ্যন এনেকুৱা এটা জেগা awesome। আৰু এইফালে মোৰ বাইক সেক্সি লাগি আছে। और देखो ना ये पहाड़ का नज़ारा काफ़ी खूबसूरत है, और ऊपर का वो जो बादल है ओह अमेजिंग। और फाइनली हम लोग यहाँ पर पहुँच गया है। ये देखो परशुराम गेट, इधर से ऊपर होके जाना पड़ेगा, तो हम लोग चल रहे। तो अभी हम लोग इधर से एंट्री कर चुका है, और ऊपर तक जाना पड़ेगा। ऊपर बाइक का पार्किंग है, और देखो ना ऊपर से पहाड़ों के ऊपर से पानी धीरे 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 करके नीचे गिर रहा है। और ये देखो पार्किंग एरिया, और काफ़ी खूबसूरत किया पहले से। और ये देखो ये रहा परशुराम कुंड का मंदिर, बहुत ही सुंदर कर दिया है पहले से भी। यहाँ पर सीढ़ी में भी टाइल्स लगा दिया है, और इधर देखिए एक मंदिर, और आगे भी बहुत सारा मंदिर है। वो रहा एक मंदिर, इधर और भी बहुत सारा काम चल रहा है अभी। बाहर में भी काम चल रहा है, अंदर में भी काम कर रहा है। ये भी एक नया मंदिर बन रहा है, तो आगे भी और क्या क्या है दिखा रहा है।
ইফালে সিফালৰ পৰা পূৰা পানী আহিছে যেনি তেনি ফালৰ পৰা একো নাই গৈ থাকোঁ আগলৈ দেখিব পাইছেনে পানী আছিলে তাৰ এটা অকল আছিলে তো এতিয়াতো বহুত আহল বহল কৰিলে আৰু এইবিলাক টাইলছ লগাই দিছে ধুনীয়া কৰিলে আগতকৈ আৰু এইফালে ওপৰত গোটেই কাম চলি আছে আৰু এইফালে আমি হয় আগত আছিলোঁ আমি দেখাইছোঁ নে এই দলংখন ব্ৰিজখন কমপ্লিট হোৱা নাই দিয়ালৈকে সেই আগলৈকে টাইলছ লগাই দিলে আৰু এইফালে আছে আৰু এইটো চাগে আগৰ পুৰণা ৰাস্তাটো অঁ নহয় আকৌ ইয়াতো আৰু টাইলছ চাইলছ লগাব বাকী আছে কোনোবা যদি বয়সীয়াল মানুহ আহি কিনে যদি ভাগৰ যুগৰ লাগে তো ইয়াত ৰেষ্ট ল'ব পাৰিব ৰেষ্ট লৈ আকৌ অকণমান আৰাম কৰি মেলি ধুনীয়াকৈ তাত বহি মেলি আৰাম কৰি কিনে ধুনীয়াকৈ আকৌ লাহেকৈ ওলাই যাব পাৰিব আৰু এইফালে চাওক না ইমান ধুনীয়াকৈ পানী নিগৰি আছে ধুনীয়া একদম ঠাণ্ডা হাৱা এটা মাৰিছে আৰু এইফালে যোনটো ধুনীয়া হাৱা এটা মাৰিছে একদম ধুনীয়া আৰু এইফালে লেট্ৰিন বাথৰুমৰো ব্যৱস্থা আছে ইয়াত তো ইমান এটা টেনশ্যন নাই এইফালে চাওক হয়তো ইয়াৰ পৰা আৰু আগলৈ যাবলৈ এইফালে পানী পানী আৰু এইফালে চাওক সেইফালে গ'লেতো পূৰা পানী হৈ যাব এইটো পূৰা ঠাণ্ডা আৰু পানীটো এইফালে যাবলৈ ৰাস্তা এটা বনাই দিছে গৈ চাওঁ পেলাই তো এইফালে আৰু ইয়াতো ৰেষ্ট ল'ব পৰা জেগা এটা আছে আৰু ঘৰলৈ যাওঁ তাত কিবা ঠাণ্ডা বতাহ মাৰিছে আৰু ঢৌ কেনেকৈ মাৰিছে দেখিছে আৰু এইফালে তাত পুৰা মাৰিছে মোৰ আৱাজটো আহিছে নে নাই অহা গম পোৱা নাই কিন্তু এইফালে পুৰা ঢৌটো পুৰা মাৰিছে আৰু যোনটো ট্ৰেইনটো দেখাইছিলোঁ আকৌ এইফালে ওলাই গৈছে পানী আৰু মেইন যোনটো এই কি আছে সেইফালে দেখিছেনে দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক মেইন যোনটো আপোনালোকৰ ইয়াত আছে আৰু এইফালে দেখিছে পানী ভৰ্তি হৈ আছে
মেইন উন্নত ইয়াত আৰু পানীৰ ফুটটো চাওক পানী ইমান ফুট তাত মোবাইল ফুট কৰি আছে আৰু যোনটো ঢৌ ইয়াত মাৰি আছে সেইটো ফুটৰ গবলত দেখিছে নহয় তো নাযাওঁগৈ ইয়াৰ পৰা ঘূৰি যাওঁগৈ কথাটো তিনিচুকীয়াৰ পৰা আহি একদম আহি কিনে ফুলটা পালোহি তো ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আৰু ভিডিঅ'টো ভাল মানে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাকীখিনি আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম তো এতিয়ালৈ তো বাই বাই